হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি আপোনালোকক মাতি আনিছোঁ মোৰ পাকঘৰৰ মাজলৈ, কাৰণ ইয়াত বনাওঁ আমি দুটা ৰেচিপি। এটা হৈছে পেটৰ কাৰণে একদম বিৰিয়ানী ৰেচিপি, আৰু এটা হৈছে মন মানে ৰিলেশ্যন ৰেচিপি। তো খাব জানিলেতো নহ'ব নহয়, বনাবও জানিব লাগিব। ঠিক তেনেকৈ ৰিলেশ্যনটো সুখত থকাটো, হাঁহি ফূৰ্তিত থকাটো চবেই বিচাৰে, কিন্তু সেই ৰিলেশ্যনটোক সেই হাঁহি ফূৰ্তিৰ মাজৰে সুখৰ মাজলৈ নিবলৈ চেষ্টা কৰিব লাগিব, নহয় জানো? যদিও মই ৰেচিপি দেখুৱাইছোঁ, কিন্তু আজি মই ৰেচিপিৰ বিষয়ে কথা নাপাতো। এয়া মই বিৰিয়ানী বনাইছোঁ চিম্পলি, আপোনালোকে চালে গমেই পাব। কিন্তু এটা কথা মোৰ এইকেইদিন বহুত বেয়া লাগি আছে যে সেই যে ছোৱালীজনী ঢুকালে, হাজবেণ্ডজনে মানে ইমান ধুনীয়া দুইজনকে একেলগে ফটোত দেখিবলৈ, ইমান সুন্দৰ কাপল এটা হঠাৎ কেনেকৈ তেনেকৈ হৈ গ'ল ন। কাৰণ ল'ৰা মানুহখিনিৰ সেই মেচিউৰিটিখিনি কিয় নাথাকে? কিয় এঘৰৰ পৰা লৈ যোৱা ছোৱালীজনীক সেই সুবিধাকণ বা বুজিবলৈ সময়কণ দিব নিবিচাৰে? য'ত সেইবোৰৰ পৰাই আৰম্ভ হয় ন কাজিয়া মানে মোৰ বুদ্ধিদি পৰিয়ালৰ অইন সদস্যবোৰেও সময় বা বুজিবলৈ চেষ্টা কৰিব লাগে, কিন্তু 100% বুজিবলৈ চেষ্টা কৰিব লাগে সেই ল'ৰাজন, যিজন ল'ৰাৰ লগত ছোৱালীজনী বিয়া হৈ এখন ঘৰৰ পৰা ওলাই আন এখন ঘৰলৈ গৈছে। আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি জনাবচোন। মই কিন্তু ভাবোঁ যে এনেকুৱা কাণ্ডবিলাক হোৱাৰ আঁৰতে মেইন মানে কালপ্ৰিট বুলিয়ে ক'ব লাগিব। মেইন সেই মানুহজনেই হৈছে হাজবেণ্ডজন। যদি হাজবেণ্ডজনে বুজি পোৱা হয়, হাজবেণ্ডজন কেয়াৰ লোৱা হয়, হাজবেণ্ডজনে যদি মানে মেইন চাবিডালেই হৈছে হাজবেণ্ডজন ন। তো হাজবেণ্ডজনে সেই বস্তুখিনি অকণমান পৰিয়ালটোৰ লগত ছোৱালীজনী বুজা বঢ়াই হওক বা কমিউনিকেশ্যন যিটো, সেই বস্তুটো একচুৱেলি মেইন মই ভাবোঁ যে গোটেই সূতাডাল ন, সেই সম্বন্ধটোৰ যিটো ৰছী ন, সেই গোটেইখিনিয়ে ডিপেণ্ড কৰে সেই হাজবেণ্ডজনৰ ওপৰত। ছোৱালীসকলৰ ক্ষেত্ৰত মই নিজে এজনী মাইকী, মই এটা কথা ক'ব বিচাৰোঁ যে, আৰু মই বহুত ভালকৈ ফিল কৰোঁ যে এখন ঘৰত নিজৰ জীৱনৰ 25টা বছৰ 30টা বছৰ পাৰ কৰি দিয়াৰ পিছত আন এখন ঘৰলৈ যোৱাৰ পিছত ছাডেনলি এক ৰাতিৰ ভিতৰত ৰিলেশ্যনবোৰ কেতিয়াও সলনি হৈ নাযায়। ন' ডাউট যে সলনি কৰিব চেষ্টা কৰা যায়। মা বুলি মাতাৰ লগে লগে নিজৰ মাকজনীৰ নিচিনা ছাডেনলি হৈ নাযায়। আৰু সেই বস্তুটো ন, যে যিখন ঘৰত ইমান বছৰ থাকিলে আৰু যিখন ঘৰলৈ আহিছে মাত্ৰ, সেই ঘৰখনৰ মানুহখিনি এটলিষ্ট বুজি পাব লাগে যে অলপ সময় দিব লাগে, যে সময়ৰ লগত ৰিলেশ্যনবিলাক ডেভেলপ হয়। আৰু সেই সময় নিদিয়াৰ কাৰণে যে বিয়া পাতি অহাৰ পিছদিনাখনৰ পৰা ইমান এক্সপেক্টেশ্যন ৰাখে যে নাই তুমি মানে বিয়া হ'লা যেতিয়া বহুত ডাঙৰ হৈ গ'লা, আৰু এতিয়া মানে একদম মা বুলি মাতিছা, মায়েই মানে আৰু লগালগ ভাইটি বুলি মাতিছে। অলপতো সময় দিয়া, ৰিলেশ্যনখিনিত সোমাবৰ কাৰণেওতো অকণমান সময় লাগিব ন। মাতি সেই ৰিলেশ্যনটোক দুই তৰফৰ পৰা ফিল কৰালৈকে যিখিনি এটা টাইম পিৰিয়ড থাকে ন, সেই টাইম পিৰিয়ডখিনি বহুত মানে উতাৰ চঢ়াৱ হয়, বহুতখিনি মানে মন মুটাৱ হয়। কিন্তু সেই সকলোখিনি মানে কৰি গৈ লাষ্টত যিটো এটা ৰিলেশ্যন হয়, সেইটোৱে পাৰফেক্ট আৰু সুন্দৰ ৰিলেশ্যন। যেনেকুৱা মোৰ বিৰিয়ানীখিনিৰ নিচিনা মানে একদম চিম্পল শ্বৰ্ট। মই প্ৰথমতে একদম খানা বনাব নাজানিছিলোঁ, কিন্তু এতিয়া মই ট্ৰাই কৰোঁতে সঁচাকৈ হোটেলৰ নিচিনাই সোৱাদ এটা আহে। আৰু হোটেলৰ নিচিনা ইমান মেহনত নকৰি কম তেলত কম মছলাত যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰোঁ। আজি এখন বিয়ালৈ গৈছিলোঁ, আৰু বিয়াৰ পৰা আহি ভাবিলোঁ ভিডিঅ'টো কৰি দিওঁ। মানে ব্লাউজটো চিলাই হৈ গ'লহি, আৰু ব্লাউজটোৰ ডিজাইনটো আপোনালোকক মই নিশ্চয় শ্বেয়াৰ কৰিম। আৰু কেইবাটাও ব্লাউজ আছে, সেইখিনি গোটেই ব্লাউজৰ ডিজাইন মই শ্বেয়াৰ কৰিম। আৰু যদি আপোনালোকৰ ডিজাইনবোৰ ভাল লাগিছে, তেতিয়া কাটিং বিচাৰে, মই কাটিংখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিম। মই কেনেধৰণে ঘৰত একদম ইজি প্ৰচেছত মানে ব্লাউজবোৰ কাট কৰোঁ আৰু চিলাওঁ, গোটেইখিনিয়ে বাৰু আপোনালোকক মই জনাম, যদিহে আপোনালোকে বিচাৰে চাবলৈ। আৰু সেই কাপোৰযোৰ ক'ৰ পৰা আনিছিলোঁ, অনলাইনত কেনেধৰণে কাপোৰ চইচ কৰোঁ, সকলোখিনি আপোনালোকক এই ভিডিঅ'তেই মই ক'ম। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। আৰু যিসকলে আজি ফাৰ্ষ্ট টাইম আহিছে, তেওঁলোকে ভিডিঅ'টোত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। দেন এইফালে এয়া ব্লাউজটো ভাবিলোঁ এই ডিজাইনটোকে মানে ট্ৰাই কৰোঁ। এনেধৰণে ওপৰত ষ্ট্ৰিপ এডাল দি পিনে তাত জুলুম লগাই দিছোঁ, আৰু মাজৰ এইখিনিতো দি দিছোঁ ষ্ট্ৰিপডাল। আজিকালি যিটোকে তলত এনেকুৱা ৰছী লগোৱা ডিজাইনটো খুব চলিছে, তো মই সেইটো ডিজাইনে দিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে চাই কমেণ্ট কৰি জনাবচোন মোক, ব্লাউজটো মই বনাব পাৰিছোঁ নে নাই। আৰু এয়া পিন্ধি পিনে দেখুৱাইছোঁহি। বাকী কাপোৰযোৰ মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। ইয়াত হোৱাইট কালাৰৰ জুলুম গাঁঠি দিছোঁ। কাপোৰযোৰ ভালেই লাগিছে, ফটোটো বহুত ধুনীয়া আহে, কিন্তু গৰম দিনত অকণমান প্ৰব্লেম হয়, যিহেতুকে মিক্স পাটৰ হয়। আৰু 700 নে 750ত মই কাপোৰযোৰ আনিলোঁ। মই বাৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম, যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে কিনিব পাৰিব। আৰু লাষ্টলি এয়া চাওক মোৰ ব্লাউজটোৰ সম্পূৰ্ণ